এটা কথা ক'লে যে আইনখন সংশোধন কৰাৰ ব্যৱস্থা কোনো নাই, এই কথাষাৰ আমাক আজি স্পষ্ট কৰি দিছে। আৰু দ্বিতীয়তে এটা কথা ক'লে যে আমি আপোনালোকৰ বাবে কিবা এটা দৰমহা বঢ়াই দিয়াৰ কিবা ব্যৱস্থা হয়তো কৰিম নেকি, এনেকুৱা এটা চিন্তা চৰ্চা কৰি আছোঁ বুলি আমাক আশ্বাস প্ৰদান কৰিলে। কিন্তু সেই আশ্বাসত আমি ভুল যাব বিচৰা নাই। অন্ততঃ এই চলিত বিধানসভাৰ মাজতে আমাক যাতে এই যি প্ৰভিন্সিয়েলাইজেশ্যন ছাব কমিটি যি গঠন কৰি দিলে, সেই কমিটিৰ যোগেদি যাতে আমাক এই ন্যায্য প্ৰাপ্তিখিনি প্ৰদান কৰে, এই আমি চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ। কৰ্মচাৰী যৌথ মঞ্চৰ তৰফৰ পৰা আমি আপোনালোক আটাইটি নিউজ চেনেলক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল, ইতিমধ্যে উপৰোক্ত বক্তা আমাৰ নাথ ডাঙৰীয়াই কৈছিল যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় জনপ্ৰিয়, সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী। তেখেতে অন্ততঃ এই পৰিয়ালখিনিক এটা ন্যায় দিব বুলি আমি তেখেতৰ পৰা এটা আমি আশ্বাস বিচাৰিছোঁ। ইতিমধ্যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন প্ৰভিন্সিয়েলাইজেশ্যন ছাব কমিটি নিয়োগ কৰিছিলে আৰু সেই নিয়োগ কৰা ছাব কমিটিখনত সন্মানীয় কেশৱ মহন্ত মন্ত্ৰী ডাঙৰীয়া আছে, জয়ন্ত মল্লভ বৰুৱা ডাঙৰীয়া আছে, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে। তিনিজনীয়া এই উপসমিতিখনে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এখন এমেণ্ডমেণ্ট বিল আনিব বুলি আমি জানিব পাৰিছোঁ। সেয়েলৈ আমি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াকো আমাৰ যৌথ মঞ্চৰ তৰফৰ পৰা আমি তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি জয়ন্ত মল্লভ বৰুৱা ডাঙৰীয়াকো যৌথ মঞ্চৰ তৰফৰ পৰা আমি তেখেতক অনুনয় বিনয় আমি আহ্বান কৰিছোঁ। আৰু সন্মানীয় শিক্ষামন্ত্ৰী তথা লখিমপুৰ ধেমাজিৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি আমি তেখেতৰ বাসগৃহৰ আমি লগ কৰিছিলোঁ। আমাৰ লখিমপুৰ ধেমাজি মাজুলীৰ সতীৰ্থ বন্ধুসকল আহি তেখেতক আমি কৰজোৰে কৈছিলোঁ যে ছাৰ, আমাক অন্ততঃ ন্যায়খিনি দিয়ক। অন্ততঃ এটা পৰিয়াল চলিবলৈ আপুনি জানে কিমান টকাৰ প্ৰয়োজন হয়। 8,000, 10,000, 12,000 টকাত এটা পৰিয়াল চলাটো সম্ভৱ নহয়। যিহেতুকে আপোনালোকে পদ পাৰিশীকৰণ আওতাত সোমোৱাৰ পিছত আমাক এই 5টা বছৰৰ ভিতৰতে নিয়মীয়াকৰণ কৰিম বুলি কৈছিল। এতিয়া আমাৰ আপোনালোকৰ যোগেদি এটাই চৰকাৰলৈ আহ্বান, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ এটাই অনুৰোধ, অন্ততঃ অসমৰ কলেজৰ পৰা মধ্য ইংৰাজী বিদ্যালয়লৈকে যিমানখিনি কৰ্মৰত অনা শিক্ষক কৰ্মচাৰী আছে, সেই সকলক জীয়াই থকাৰ বাবে অন্ততঃ এটা পৰিয়াল চলিবৰ বাবে যিকেইটা টকাৰ প্ৰয়োজন, সেই টকাকেইটা অন্ততঃ সমকামৰ সমমৰ্যাদা দি পৰিয়ালখিনিক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। লগতে এই যি প্ৰাৰ্থীকৰণ যি উপসমিতি গঠন কৰি দিছে, তিনিজনীয়া যি কমিটি গঠন কৰিছে, এই কমিটিৰ যোগেদি যাতে আমি এই চলিত বিধানসভাৰ মাজতেই আমি আমাৰ ন্যায্য প্ৰাপ্তিখিনি আদায় কৰিব পাৰিম, এই আশা কৰি আপোনালোকৰ যোগেদি সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ তৰফৰ পৰা কৰজোৰে প্ৰাৰ্থনা জনালোঁ। Service of Non-Teaching Staff of Venture Education Institution Act 2018 অধীনত পদ পাৰিশীকৰণ হোৱা অনাশিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা আপোনালোকৰ নিউজ চেনেলৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰোঁ যে আপোনালোকে 2021 আৰু 22 বৰ্ষত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অনাশিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ পাৰিশীকৰণ কৰিলে যদিও 1948 চনত ভাৰতবৰ্ষৰ বিভিন্ন কোম্পানীত কৰ্মৰত কোম্পানী আইন এখন আনি আমাৰ ওপৰত জাপি দি আমাৰ কৰ্মীসকলক 8,000, 8,700, 10,600, 12,400কৈ ফিক্স পে দিয়াৰ ব্যৱস্থা কৰিলে। আৰু প্ৰাদেশিকৰণৰ মুহূৰ্তত আমাৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক 2-3 জেগাত লগ কৰিছিল, কিন্তু তেখেতে আমাক কৈছিল যে আপোনালোকে ট্ৰেকত সোমাই লওক আৰু মোৰ এই 5 বছৰীয়া কাৰ্যকালতে আপোনালোকৰ পদসমূহ নিয়মীয়াকৰণ কৰি দিম।
আৰু সেই প্ৰসংগ লৈ আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰাৰ উদ্দেশ্যক লৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন জেগাত 2-3বাৰ লগ কৰিছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অসমৰ বিভিন্ন স্থানত আমাৰ অনাশিক্ষক বন্ধুসকলে বিভিন্ন সময়ত লগ কৰি আমাৰ বিষয়টো অৱগত কৰি সমস্যা সমাধান কৰি আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰিবৰ বাবে বহুতো কাকুতি মিনতি কৰি অহা হৈছে। কিন্তু তেখেতে শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক আজিলৈকে আমাৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি দেখুওৱা নাই। শেহতীয়াকৈ আজি আমি আমাৰ গৃহ সমষ্টিৰ যিহেতু শিক্ষামন্ত্ৰী তেখেতক আমি লগ কৰিলোঁ। লগ কৰি আমাৰ পদসমূহ নিয়মীয়াকৰণ কেতিয়া কৰিব, কি কৰিব সোধাত তেখেতে আমাক ফিক্স পেতে ৰাখি কিবা এটা বঢ়াই দিয়াৰ এটা আশ্বাস দিছে যদিও কিমান বঢ়াই দিব, কি কৰিব একো কোৱা নাই। কিন্তু নিয়মীয়াকৰণ নহ'ব বুলি প্ৰায় প্ৰত্যক্ষভাৱে আমাক আঙুলিয়াই দিছে। গতিকে লৈ আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে মিনতি জনাইছোঁ যাতে আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰি আমাৰ লগতে আমাৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে। আপোনালোকে ভাবি চাওক 8,000 টকাত এটা পৰিয়াল চলাব পাৰিনে? সেয়েহে সদৌ অসম অনাশিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা সকলোৰে হৈ মই অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মহোদয়ক কৰজোৰে মিনতি কৰিছোঁ যাতে আমাৰ পদসমূহ চলিত অধিৱেশনতেই আইনখন এমেণ্ডমেণ্ট আদি কৰি চলিত অধিৱেশনতে আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰে যায়। এয়ে বিনম্ৰ গুহাৰি জনাইছোঁ। 4 ফেব্ৰুৱাৰী আৰু কিছুমানৰ 2022 চনৰ 9 ছেপ্টেম্বৰ হৈছিল। আৰু ইতিমধ্যে আমাৰ যিখন 2018 চনৰ আইন আনিছিলে সেই আইনখনত আমাৰ কোনো নৰ্মছৰ কথা নাছিল। শিক্ষকসকলৰ নৰ্মছৰ কথা আছিল। তেওঁলোকক BEd লাগে, DLEd লাগে, TET লাগে, এনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছিল। কিন্তু নন টিচিঙৰ ক্ষেত্ৰত বা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কোনো তেনেকুৱা ক্ৰাইটেৰিয়া গভৰ্ণমেণ্টে আমাক কোনো আইনখনত উল্লেখ কৰি দিয়া নাছিল। সেই হেতুকে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যাতে আমাক এই পদখিনি সমকামৰ সমমৰ্যাদা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। 3,184 জন আছে আমাৰ। চাওক, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি চৰকাৰ চলাই আছে জনপ্ৰিয়ভাৱে চলাই আছে, গতিকে তেখেতৰ বিপক্ষত আমি থিয় দিব বিচৰা নাই, আমি দিয়াও নাই। গতিকে এই ক্ষেত্ৰত আমি তেখেতৰ পৰা আমি মানে সহায়হে বিচাৰিছোঁ যাতে আমাৰ পদখিনি প্ৰাদেশিকৰণ কৰি আমাৰ এই পৰিয়ালখিনিক অন্ততঃ ন্যায্য প্ৰাপ্তি প্ৰদান কৰক। আমাৰ সেইটোৱে আমাৰ মূল দাবী। আমি তেখেতৰ প্ৰতি আমাৰ কৰজোৰ এইটো অনুৰোধ, আমি সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি এইটো কৰজোৰ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক এই প্ৰাপ্তিখিনি আদায় কৰি দিয়ে। সেয়ে আমাৰ তেখেতসকলৰ প্ৰতি আমি নিউজৰ যোগেদি ক'বলৈ বাধ্য হৈছোঁ মানে কেলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিবৰ বাবে কেইবাবাৰো আবেদন নিবেদন কৰিছিলোঁ, কিন্তু তেখেতে আমাক আজিলৈকে লগ দিয়া নাই। সেয়েহে আমি আপোনালোকৰ যোগেদি তেখেতক কৰজোৰে মিনতি জনাইছোঁ যাতে আমাৰ পৰিয়ালসমূহ জীয়াই থকাৰ পথ প্ৰশস্ত কৰি আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰে। আৰু কাৰণ 2013 চনত যেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াৰ এই কংগ্ৰেছৰ শাসনকালত তেখেত শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰাৰ উদ্দেশ্যেৰে চৰকাৰী ৱেবছাইটত আমিও যে যোগ্য হৈছিলোঁ প্ৰতিবন্ধ কৰিছিলে, ৱেবছাইটত ওলাইছিলে আমাৰ নামসমূহ। তেতিয়া কিন্তু আমি ফিক্স পেড নাছিলোঁ। একেখন শিক্ষানুষ্ঠানতে কৰ্মৰত শিক্ষকসকলক যিখন আইনত সাঙুৰি লৈছিলে, অনাশিক্ষকসকলকো সেইখন আইনতে সাঙুৰি চৰকাৰী ৱেবছাইটত আমাৰ নামসমূহ ওলাইছিল আৰু আমি তেতিয়া আনন্দত উৎফুল্লিত হৈছিলোঁ। কিন্তু দুৰ্ভাগ্য আমাৰেই আছিলে যে তেখেতে সেই সময়তে নিযুক্তি পত্ৰ প্ৰদানৰ ঠিক আগমুহূৰ্তত
কংগ্ৰেছৰ পৰা বিজেপিলৈ দাপলি মেলিলে আৰু যাৰ কাৰণে আমাৰ নিযুক্তিসমূহ সেই সময়ত নহ'ল। যদি সেই সময়ত আমাৰ নিযুক্তি হ'লহেঁতেন তেতিয়া হয়তো আমাৰ আজি এই অৱস্থা নহ'লহেঁতেন। সেই সময়ত নিযুক্তি পোৱাসকলে এতিয়া পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী হৈ সম্পূৰ্ণ চৰকাৰী সা সুবিধাখিনি লৈ ধুনীয়াকৈ জীৱন যাপন কৰি আছে। অথচ তেখেতলোকে আজি 9টা বজাৰ পৰা 4টা বজালৈকে সময় দিয়ে অফিচত, আমিও 9টা বজাৰ পৰা 4টা বজালৈকে সময় দিব লাগে, কিন্তু আমি ঘৰুৱা কাম কৰিবলৈ অকণো সুবিধাও নাপাওঁ। গতিকে লৈ সমকামৰ সমমৰ্যাদা হিচাপে পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰি দিয়ে। এটা কথা ক'লে যে আইনখন সংশোধন কৰাৰ ব্যৱস্থা কোনো নাই, এই কথাষাৰ আমাক আজি স্পষ্ট কৰি দিছে। আৰু দ্বিতীয়তে এটা কথা ক'লে যে আমি আপোনালোকৰ বাবে কিবা এটা দৰমহা বঢ়াই দিয়াৰ কিবা ব্যৱস্থা হয়তো কৰিম নেকি, চিন্তা চৰ্চা কৰি আছোঁ বুলি আমাক আশ্বাস প্ৰদান কৰিলে। কিন্তু সেই আশ্বাসত আমি ভুল যাব বিচৰা নাই। অন্ততঃ এই চলিত বিধানসভাৰ মাজতে আমাক যাতে এই যি প্ৰভিঞ্চিয়েলাইজেশ্যন ছাব কমিটি যি গঠন কৰি দিলে সেই কমিটিৰ যোগেদি যাতে আমাক এই ন্যায্য প্ৰাপ্তিখিনি প্ৰদান কৰে, এয়ে আমি চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰো আমাৰ বিনম্ৰ অনুৰোধ।